সকলোকে নমস্কাৰ জনাই মই আজি আজমল আইএছ একাডেমি গুজৰাটৰ তৰফৰ পৰা আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্টৰ ওপৰত ভিত্তি কৰি যিখিনি পৰীক্ষাৰ্থী আছে তেওঁলোকৰ কাৰণে অনুষ্ঠিত কৰা মক টেষ্ট 1ৰ প্ৰশ্নসমূহৰ ভিতৰত সাধাৰণ জ্ঞানৰ যিখিনি প্ৰশ্ন আছে সেইখিনি প্ৰশ্নৰ উত্তৰ মই লৈ আহিছোঁ। বাকীখিনি প্ৰশ্ন মই ইয়াৰ পিছত আৰু দুটা ভিডিঅ' যোগে দি দিম। তো প্ৰথমতে বলক আজি অনুষ্ঠিত হৈ যোৱা মক টেষ্টৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নখিনি কি আছিল সেই প্ৰশ্নখিনি এবাৰ চাই লওঁ। তো প্ৰথম প্ৰশ্নটো আছিল এইটো আমাৰ আসাম জিকেৰ পৰা আহিছিলে যে হুইচ ৰিফাইনাৰী ৱাজ সেট আপ এজ পাৰ প্ৰভিজনছ অফ আসাম একৰ্ড। তো আসাম একৰ্ড মানে অসম চুক্তি অনুসৰি কোনটো ৰিফাইনাৰী বা কোনটো শোধনাগাৰ অসমত স্থাপন কৰা হৈছিলে, ইয়াৰ শুদ্ধ উত্তৰ হ'ল নুমলীগড় শোধনাগাৰ। নুমলীগড় শোধনাগাৰ এইটো চাই ল'ব। Who was the first speaker of Assam Legislative Assembly? অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল বসন্ত কুমাৰ দাস। বৈশাগু ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই হুইচ ট্ৰাইব? যে বৈশাগু উৎসৱটো কোনটো জনজাতিয়ে পালন কৰে বা কোনটো জনজাতিয়ে উদযাপন কৰে? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল বড়ো। দি ফাৰ্ষ্ট এডিটৰ অফ দ্য আছামিজ মেগাজিন জোনাকী ৱাজ। জোনাকীৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? তো ইয়াৰ শুদ্ধ উত্তৰ আমি সকলোৱে জানো। ইয়াৰ শুদ্ধ উত্তৰ হ'ল চন্দ্ৰ কুমাৰ আগৰৱালা। হুইচ অফ দি ফলোয়িং ছিংগাৰ ইজ পপুলাৰলি ন'ন এজ বিহু কিং অফ আছাম? যে অসমৰ কোনগৰাকী বিখ্যাত সংগীতজ্ঞ বা গায়কক বিহু কিং হিচাপে জনা যায় বা বিহু ৰজা হিচাপে জনা যায়? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল খগেন মহন্ত। ইয়াত এটা অপশ্যন নাই, যদি অপশ্যনটো জয়ন্ত হাজৰিকা বুলি আছিলে, সেইটো পেজত আছিলে, মই ফটো মাৰিব পৰা নাই। হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিলড্ৰেনছ মেগাজিন? অসমৰ প্ৰথমটো শিশু আলোচনী কোনটো আছিলে? শিশু আলোচনী আছিলে ল'ৰা বন্ধু, আৰু এইটো প্ৰকাশ পাইছিলে 1888-ত। ইয়াৰ প্ৰথমগৰাকী সম্পাদক আছিলে কৰুণাভিৰাম বৰুৱা। হু ৱাজ ৰেফাৰ্ড টু এজ দিহিঙীয়া ৰজা? দিহিঙীয়া ৰজা বুলি কাক জনা যায়? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল চুহুংমুং। চুহুংমুং দিহিঙীয়া ৰজাই 1497-ত ৰজা হিচাপে ৰাজাভিষেক উদযাপন কৰি তেখেতে বকতাৰ দিহিং নদীৰ পাৰত বকতাত ৰাজধানী পাতিছিলে আৰু তেওঁ দিহিং ফৈদৰ আছিলে, গতিকে তেওঁক দিহিঙীয়া ৰজা বুলি জনা যায়। গিয়াছুদ্দিন আউলিয়া ইজ এছ'চিয়েটেড উইথ? গিয়াছুদ্দিন আউলিয়া কিহৰ লগত জড়িত আছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আমি কিহৰ লগত পাওঁ, এইটো হ'ল পোৱামক্কা অফ হাজো। হুৱেন দ্য বেটল অফ চৰাইঘাট ৱাজ টু প্লেচ? শৰাইঘাটৰ যুদ্ধটো কেতিয়া অনুষ্ঠিত হৈছিল? কেতিয়া হৈছিলে আমি জানো, 1671-ত। হু এমং দি ফলোয়িং ফ্ৰম আছাম জইন দ্য ফেমাছ দাণ্ডি মাৰ্চ? যে বিখ্যাত দণ্ডি মাৰ্চত বা দণ্ডি যাত্ৰাত অসমৰ পৰা কোনে গৈ অংশগ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল লীলাধৰ বৰুৱা। হুইচ অফ দি ফলোয়িং ৱাজ দ্য বিগেষ্ট চ'ৰ্চ ফৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? যে ভাৰতৰ সংবিধান ৰচনা কৰাৰ কাৰণে বিখ্যাত উৎসটো হিচাপে কোনটো আইন লোৱা হৈছিলে? গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1909, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 আৰু ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947 বুলি দিছে অপশ্যন ডি। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, দি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ল অমেশ চন্দ্ৰ বেনাৰ্জী, অপশ্যন বি। ডিউৰিং দি কলনিয়েল ৰুল ইন ইণ্ডিয়া দি পাৰ্মানেণ্ট ছেটেলমেণ্ট ৱাজ ইণ্ট্ৰডিউচ বাই? যে চিৰস্থায়ী বন্দোবস্ত, পাৰ্মানেণ্ট ছেটেলমেণ্ট, ডেট মিনছ চিৰস্থায়ী বন্দোবস্তটো কোনে আনিছিল? তো চিৰস্থায়ী বন্দোবস্তটো প্ৰৱৰ্তন কৰিছিল কোনে? লৰ্ড কৰ্ণৱালিছে। হু কনচিডাৰ্ড দ্য ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ এজ ভেৰি হাৰ্ট এণ্ড চ'ল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? যে কোনটো মৌলিক অধিকাৰক, সংবিধানৰ মৌলিক অধিকাৰক আত্মা বুলি কোৱা হৈছে? আত্মা বুলি সম্বোধন কোনে কৰিছিলে? যে আমাৰ যিটো মৌলিক অধিকাৰ আছে, যে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, এই অধিকাৰটোক কোনে আত্মা বুলি বিবেচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল বি আৰ আম্বেদকাৰ। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ নীতি আয়োগ? নীতি আয়োগৰ সম্পূৰ্ণটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া। এইটো গঠন কৰা হৈছিলে 2015-ত, জানুৱাৰী 2015-ত, আৰু ইয়াৰ সভাপতি হৈছে আমাৰ মাননীয় প্ৰধানমন্ত্ৰীগৰাকী, আৰু বৰ্তমান উপাধ্যক্ষ হৈছে এছ বেৰী, আৰু ইয়াৰ CEO হৈছে পৰমেশ্বৰম আয়াৰ, মনত ৰাখিব। Which one of the following candidates has been nominated by the NDA and allies for presidential election? ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে NDA কোনগৰাকী ব্যক্তিক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে?
ইয়াৰ শুদ্ধ উত্তৰ হ'ল দ্ৰৌপদী মুৰ্মু। Which one of the following archaeologists discovered the Harappa site of Indus Valley civilization? হিন্দু সভ্যতাৰ হৰপ্পাৰ সাইটটো কোনে আৱিষ্কাৰ কৰিছিল? তো হিন্দু সভ্যতাৰ লগত জড়িত থকা ব্যক্তিগৰাকীৰ নাম হৈছে দয়াৰাম সাহানী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি, অপশ্যন ডি। ইণ্ডিয়া ইজ ছেপাৰেটেড ফ্ৰম শ্ৰীলংকা বাই, ইয়াৰ প্ৰশ্নটো মই উঠাব পৰা নাই ফটো মাৰি, সেইকাৰণে মই ইয়াত প্ৰশ্নটো লিখি দিছোঁ। প্ৰশ্নটো আছিলে যে ইণ্ডিয়া ইজ ছেপাৰেটেড ফ্ৰম শ্ৰীলংকা বাই, যে ভাৰতক শ্ৰীলংকাৰ পৰা কোনে পৃথক কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল পক ষ্ট্ৰীট বা পক প্ৰণালী। Which schedule of the Indian Constitution deals with anti-defection law? Anti-defection lawটো আমাৰ ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল শিডিউল 10। The first woman to be the Speaker of Lok Sabha is, যে ভাৰতৰ সংসদৰ লোকসভাৰ অধ্যক্ষৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল মীৰা কুমাৰ। এইখিনি আছিল আমাৰ জিকেৰ প্ৰশ্ন, 20টা প্ৰশ্ন আছিল। ইয়াৰ পিছত মই পিছৰ ভিডিঅ'ত মই ৰিজনিং আৰু মেথছৰ খিনি লৈ আহিছে, আপোনালোকে অলপ চাব, ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব। থেংক ইউ।